গত মই অভিলাষ আৰু লৈ আহিছো এটা গুৰুত্বপূৰ্ণ খবৰ বিশ্বকাপ খেলিম কিন্তু ভাৰতৰ মুখ নাচাও এয়া হৈছে পাকিস্তানৰ মন্তব্য পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে পুনৰ এবাৰ হাঁহিৰ খোৰাক দিছে বিশ্ববাসীৰ সন্মুখত পুনৰ এবাৰ হাঁহিৰ খোৰাক দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে ভাৰতলৈ ভয় কৰি বা ভাৰতীয় টিমৰ সন্মুখত হৰাৰ ভয়ত বৰ্তমান সময়ত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কৈছে ভাৰতে ৰাজনীতি কৰিছে গতিকে আমি খেলিবলৈ নাযাওঁ বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ ভয় নেকাৰ ভয় পাকিস্তানে পুনৰ এবাৰ হাঁহিৰ খোৰাক দিছে আইসিসিৰ সকিয়নি কেৰেপ নকৰি ভাৰতৰ হৰাৰ হৈতে ভাৰতৰ বিৰুদ্ধে হৰাৰ ভয়ত এবাৰ পাকিস্তানে দেখুৱাইছে দেশপ্ৰেম আৰু এই সন্দৰ্ভত সবিশেষ লৈ অহাৰ চেষ্টা কৰিছো জনাই আছো জেক অলিভাৰ ফাৰ্ষ্ট অন টাইমে ডাঙৰ খবৰ পাকিস্তানৰ পুনৰ এবাৰ নাপাক কাণ্ড বিশ্বকাপ খেলিবলৈ যাম কিন্তু ভাৰতৰ মুখ নাচাও পাকিস্তানৰ এই আজব সিদ্ধান্তত হাঁহিৰ ৰোল উঠিছে বিশ্বই হাঁহিছে সমগ্ৰ বিশ্বত বৰ্তমান হাঁহিয়াতৰ পাত্ৰ হৈছে পাকিস্তান ভাৰতৰ নাম শুনিয়াই কপনি উঠিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ভাৰতৰ নাম শুনিয়াই কপনি উঠিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মতে ভাৰতে ৰাজনীতি কৰিছে ক্ৰিকেটত এয়া পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য গতিকে আমি ভাৰতৰ সৈতে বিশ্বকাপ নেখেলো কল্পনা কৰক ভাৰতৰ বিৰুদ্ধে খেলাৰ ভয়ত এই মন্তব্য কৰিছে পাকিস্তানে বিশ্ব ক্ৰিকেটৰ হাই ভল্টেজ মেচৰ পৰা পলায়ন কৰিবলৈ উঠি পৰি লাগিছে পাকিস্তান কিবা নহয় কিবাকে বিশ্বকাপত ভাৰতৰ সন্মুখা নহলৈ হৈছে ভাৰতৰ নাম শুনিয়াই পাকিস্তান পলাইছে বাৰে বাৰে পাকিস্তানে সেই মন্তব্য কৰি আহিছে বিশ্বকাপ নেখেলো বুলি কেবিনেটত কান্দিলে শ্বাহবাজ শ্বৰীফে কেবিনেট বৈঠকত কান্দি উঠিল শ্বাহবাজ শ্বৰীফ ভাৰতৰ ওচৰত হৰাৰ আগতেই হাৰ মানিলে পাকিস্তানে ক্ৰিকেট পিছত নমাৰ পূৰ্বে হাৰ মানিলে পাকিস্তানে আইসিসিয়ে তীব্ৰ সকিয়নি দিছিল পাকিস্তানৰ মইমতালি নচলিব আইসিসিয়ে সকিয়নি দিয়াৰ পিছতো খেলিব পোনপটীয়াকৈ কৈছিল যদি পাকিস্তানে ভাৰতৰ সৈতে খেলিবলৈ নাহে তেন্তে ভয়ংকৰ পৰিণাম হ'ব কিন্তু আইসিসিৰ স্থিতিৰ পিছতে পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে দিছে দেশ প্ৰেমৰ অজুহাত আমি ভাৰতৰ সৈতে নেখেলো ভাৰতে ৰাজনীতি কৰিছে গতিকে আমি ভাৰতৰ সৈতে টি20 বিশ্বকাপত ক্ৰিকেট নেখেলো আৰু এনেকৈ কেবিনেট বৈঠকত এই মন্তব্য কৰি কান্দিছে পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে আইসিসিয়ে সকিয়নি দিছিল যদি ভাৰতৰ সৈতে তেওঁলোকে নেখেলে তেন্তে বিশ্বকাপৰ পৰা বাহিৰ হ'ব লাগিব পোনপটীয়াকৈ কৈছিল পাকিস্তানৰ মইমতালি নচলিব পাকিস্তানে নাটক বন্ধ কৰক যদি আপোনালোকৰ খেলাৰ সাহস আছে তেন্তে খেলিবলৈ আহক নহবা বা অন্যথা বিশ্বকাপৰ পৰা বহিষ্কাৰ হ'ব লাগিব গতিকে পাকিস্তানৰ পৰা টিভিত আপোনালোকে খেল চাওক এই আইসিসিৰ স্থিতি আছিল আৰু পুনৰ এবাৰ পাকিস্তানে নাপাক কাণ্ড কৰিছে এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ নাপাক কাণ্ড কল্পনা কৰক পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে এই ক্ষেত্ৰত কান্দিবলগীয়া হৈছে ভাৰতৰ বিপক্ষে খেলাৰ ভয় ভাৰতৰ সৈতে তেওঁলোক জানে ভাৰতৰ সৈতে তেওঁলোকে যদি খেলে নিশ্চয় হাৰিব তাৰ কাৰণেই ক্ৰিকেট পিছত নমাৰ পূৰ্বে বিশ্বকাপৰ পৰা বা ভাৰতৰ সৈতে সন্মুখ হোৱাৰ পৰা ভয় খাইছে পাকিস্তানে আৰু এইবাৰ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে স্পষ্ট কৰিছে এই কথা আৰু এনেকৈ পাকিস্তানৰ অৱস্থা এতিয়া নাচিব নাজানিলে চোতালখন বেকা নিচিনা হৈ গৈছে বাৰে বাৰে ভাৰতৰ বিপক্ষে কয় কিন্তু ভাৰতে পোনপটীয়াকৈ কৈছে আপোনালোকক আমি সুৰক্ষা দিম ভালদৰে ট্ৰিটমেণ্ট কৰিম কিন্তু পাকিস্তানৰ নাপাক কাণ্ড পাকিস্তানে ভাৰতৰ সৈতে খেলাৰ ভয়ৰ কাৰণেই এইবাৰ দেশ প্ৰেমৰ অজুহাত দেখুৱাইছে পাক প্ৰধানমন্ত্ৰীগৰাকীয়ে অৱশ্যে চিন্তাত পৰিছে আইসিসিয়ে সকিয়নি দিছিল যদি পাকিস্তানে ভাৰতৰ সৈতে নেখেলে তেন্তে কঠোৰ স্থিতি গ্ৰহণ কৰা হ'ব আইসিসিয়ে পাকিস্তানক নিষিদ্ধ কৰিব পাৰে যিসমূহ টুৰ্ণামেণ্ট হয় এছিয়া কাপৰ পৰা আৰম্ভ কৰি যিসমূহ আইসিসিৰ টুৰ্ণামেণ্ট আছে সেইসমূহৰ পৰা পাকিস্তানক বহিষ্কাৰ কৰা হ'ব বুলি কৈছিল যদি এনেকুৱা হয় তেন্তে পাকিস্তান ক্ৰিকেট দলটো সম্পূৰ্ণৰূপে ধ্বংসৰ গৰাহলৈ যাব আৰু কিন্তু পাকিস্তানে নিজৰ অকাত পাহৰি গৈছে নিজৰ ক্ষমতা পাহৰি গৈছে নিজৰ পৰিস্থিতি পাহৰি গৈছে তেওঁলোকৰ জেপত যে 1 টকাও নাই আইসিসিয়ে তেওঁলোকক কোটি কোটি টকা দিয়ে কিন্তু সেই টকা যেতিয়া নোহোৱা হ'ব পাকিস্তান ক্ৰিকেট টিমৰ
কাপোৰ পিন্ধিবলৈ অৱস্থা নাইকিয়া হ'ব, আপেল খাবলৈ অৱস্থা নাইকিয়া হ'ব। আৰু বৰ্তমান সেইবোৰৰ চিন্তা বাদ দিয়ক, কিন্তু ভাৰতৰ সৈতে মোকাবিলা কৰিব লাগে, এয়া হৈছে তেওঁলোকৰ উদ্দেশ্য। সেইকাৰণে পুনৰ এবাৰ কেবিনেট বৈঠকত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে কান্দি উঠিছে, কৈছে আমি বিশ্বকাপ খেলিবলৈ যাম কিন্তু ভাৰতৰ মুখ নাচাওঁ। এয়া হৈছে এগৰাকী প্ৰধানমন্ত্ৰীৰ মন্তব্য, পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ মন্তব্য। আৰু বৰ্তমান সময়ত এনেকৈয়ে বিশ্ব ক্ৰিকেটৰ এখন হাই ভল্টেজ মেচ, ভাৰত পাকিস্তানৰ মেচ বুলি ক'লে সকলোৱে উৎসুকতাৰে ৰৈ থাকে, প্ৰতিগৰাকী ভাৰতীয় তথা বিশ্ব ক্ৰিকেট প্ৰেমীসকল ৰৈ থাকে। আৰু এই হাই ভল্টেজ মেচখনৰ পৰা পলায়ন কৰিবলৈ উঠি পৰি লাগিছে পাকিস্তান। পাকিস্তানৰ কেবিনেট বৈঠকত বহি প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে ঘোষণা কৰিছে, অদ্ভুত ফটুৱা জাৰি কৰিছে, আমি ভাৰতৰ সৈতে বিশ্বকাপ নেখেলোঁ। কল্পনা কৰক, প্ৰধানমন্ত্ৰীৰ মুখত এনেকুৱা মন্তব্য, যি মন্তব্যই সম্পূৰ্ণৰূপে পাকিস্তানৰ ক্ৰিকেট জগত বা পাকিস্তানৰ ক্ৰিকেট দলটোক ধ্বংসৰ গৰাহলৈ লৈ যাব। আচলতে ভাৰতীয় বলাৰৰ বাউন্সাৰ বা বেটছমেনৰ বেটিং তাণ্ডৱ চকুৰে দেখিবলৈ এতিয়াই ভয় খাইছে নেকি, শ্বাহবাজ শ্বৰীফে প্ৰশ্ন কৰিছে। কালি ভাৰতৰ ৱাৰ্ম আপ মেচ আছিল আৰু ৱাৰ্ম আপ মেচতে ভাৰতে যিধৰণে প্ৰদৰ্শন কৰিলে তাৰ পিছতে ভয় খাইছে এইগৰাকী প্ৰধানমন্ত্ৰীয়ে আৰু পাকিস্তানে। এতিয়া প্ৰশ্ন উত্থাপন হৈছে, এয়া খেল নে পলায়ন? ক্ৰিকেট বিশেষজ্ঞসকলৰ মতে ভাৰতৰ হাতত 10 উইকেটত পৰাজিত হোৱাৰ যি পুৰণি অভিলেখ, সেই লাজৰ পৰা বাচিবলৈকে পাকিস্তান চৰকাৰে এইবোৰ নীতি গ্ৰহণ কৰিছে বা এই পলায়নবাদী নীতি গ্ৰহণ কৰিছে। পাকিস্তানে কৈছে আমাৰ ওচৰত খেলিবলৈ পইচাও নাই, সাহসো নাই। এয়া নেকি এই প্ৰশ্ন উত্থাপন কৰিছে। যিখন দেশে বিশ্বৰ ওচৰত সদায় হাত পাতিব লাগে বা সদায় হাত পাতি চলে, সেইখন দেশৰ প্ৰধানমন্ত্ৰীয়ে এতিয়া বিশ্বকাপৰ মেচ বৰ্জন কৰি কি বুজাব বিচাৰিছে, প্ৰতিগৰাকী ভাৰতীয় ক্ৰিকেট প্ৰেমীয়ে বা বিশ্বই জানিব বিচাৰিছে। ভাৰতৰ সৈতে মেচ মানে হৈছে যি পাকিস্তান চৰকাৰৰ পতনৰ ঘণ্টি বাজে। সেই ভয়তে শ্বাহবাজ শ্বৰীফে এই খেলিব নোৱাৰে নাটকখন আৰম্ভ কৰিছে নেকি, এইবিলাক ক্ৰিকেট বিশেষজ্ঞসকলৰ প্ৰশ্ন নিশ্চয়কৈ উত্থাপন হ'ব। যি পাকিস্তানৰ হাতত টকা নাই, যি পাকিস্তানৰ হাতত ভিক্ষাৰী পাকিস্তান বুলি কোৱা যায়, খাবলৈ পইচা নাই তেওঁলোকৰ হাতত, ক্ৰিকেটত ভালদৰে পুঁজি তেওঁলোকে দিব নোৱাৰে, PSL তেওঁলোকৰ PSL সকলোৱে জানে পাকিস্তানে এক বৃহৎ লীগ বুলি কয়, কিন্তু সেই PSLৰ অৱস্থা কেনেকুৱা বিশ্বই জানে। কিন্তু সেই পাকিস্তানে কি কৰিছে, বিশ্বকাপ নেখেলোঁ, নিজৰ ভৰিত নিজেই কুঠাৰ মাৰিছে পাকিস্তানে। আৰু বৰ্তমান সময়ত এনেকৈ পাকিস্তানৰ প্ৰধানমন্ত্ৰী শ্বাহবাজ শ্বৰীফে কান্দিছে, ভাৰতৰ ভয়ত, ভাৰতৰ বিৰুদ্ধে খেলি হৰাৰ ভয়ত তেওঁ কান্দিছে। আৰু এই কান্দোনৰ ফল নিশ্চয়কৈ ICCয়ে দিব। ICCয়ে সকীয়াই দিছিলে যে আপোনালোকৰ যদি খেলিবলৈ মন আছে খেলক, এনেবোৰ নাটক বন্ধ কৰক, এই নাটক কেতিয়াও গ্ৰহণযোগ্য নহয়। আগন্তুক দিনত ICCয়ে কি সিদ্ধান্ত গ্ৰহণ কৰিব, পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰিছে যেতিয়া ICCয়ে আজিৰ ভিতৰতে হয়তো কঠোৰ স্থিতি গ্ৰহণ কৰিব, কি স্থিতি গ্ৰহণ কৰে সেয়া লক্ষণীয় হৈ পৰিব।